নমস্কাৰ কেৰিয়াৰ প্লাছ অসমলৈ সকলোকে পুনৰবাৰ স্বাগতম জনাইছোঁ। এই ভিডিঅ'টোত আমি এপেক্স বেংকৰ যোনটো আহিবলগীয়া পৰীক্ষা তাৰ যদি আমি সিলেবাছটো চাওঁ, সিলেবাছত দেখিব আপোনালোকে কম্পিউটাৰ এপ্টিটিউডৰ প্ৰশ্ন আহিব বুলিও তাত লিখা আছে। চ' সেইটো কাৰণে আজিৰ এই ভিডিঅ'টোত আমি কম্পিউটাৰ এপ্টিটিউডৰ কিছুমান MCQ লৈ আহিছোঁ। চাওক, বহুত টান কম্পিউটাৰ এৱাৰনেছৰ কুৱেশ্যনছ নাহে, বহুত একদম বেছিক কুৱেশ্যনছ আহিব। চ' সেইটো কাৰণে ইয়াতো মই বহুত হাই লেভেলৰ কুৱেশ্যনছ অনা নাই, একদম এটা মিডিয়াম লেভেল বা ইজি লেভেলৰ এটা কুৱেশ্যনছ কিছুমান লৈ আহিছোঁ। আৰু যিহেতু অলৰেডি এপেক্স বেংক ৰিক্ৰুইটমেণ্টৰ অনলাইন প্ৰচেছ ষ্টাৰ্ট হৈ গৈছে, আশা কৰোঁ আপোনালোকে সকলোৱে এপ্লাই কৰিছে। এতিয়া আমি কুৱেশ্যনছসমূহলৈ যাওঁ। আজিৰ প্ৰথমটো কুৱেশ্যন, হোৱাট ইজ দ্য চাইজ অফ IPv6 এড্ৰেছেছ। এতিয়া চাব, এই IPv6 মানে কি? ইণ্টাৰনেট প্ৰট'কল ভাৰ্জন 6। অ'কে, এই যোনটো IPv6 আছে ইয়াৰ চাইজ কিমান হয় সুধিছে। 32 বিট, 64 বিট, 128 বিট নে 256 বিট। আৰু ইয়াৰ শুদ্ধ উত্তৰ হ'ব কি? অপশ্যন চি, 128 বিট। যদিহে আমাক IPv4 সুধিলেহেঁতেন, মানে ইণ্টাৰনেট প্ৰট'কল ভাৰ্জন 4ৰ যদি চাইজ সুধিলেহেঁতেন, তেতিয়া কিমান হ'ল হয় 32 বিট। নেক্সট, 1 টেৰাবাইট বা 1 TB ইজ ইকুৱেল টু হাউ মেনি জিগাবাইটছ। এতিয়া চাব, 1 TB ইকুৱেল টু কিমান হ'ব? 1024 GB। গতিকে অপশ্যন বিটো শুদ্ধ হ'ব। হুইচ টাইপ অফ মেমৰি ইজ ভলেটাইল। এতিয়া চাওক, যিমানবিলাক আমাৰ PCত মেমৰি থাকে, মেমৰি মানে যেনেকৈ ৰেম, ৰম, এপিৰম, এইবিলাক দুটা টাইপৰ থাকে। এটা হৈ গ'ল ভলেটাইল আৰু আনটো হৈ গ'ল নন ভলেটাইল। ঠিক আছে, এতিয়া ভলেটাইল মেমৰি কোনবিলাক? ভলেটাইল মেমৰি সেইবিলাক মেমৰি যোনবিলাক আমি যদি PCটো অফ কৰি দিওঁ, অফ কৰি দিয়াৰ পাছত সেই মেমৰিটোৰ পৰা যিমানবিলাক ডাটা আছিল সেইবিলাক ইৰেজ হৈ যায়, সেইবিলাকক কয় কি? ভলেটাইল। অ'কে, টেম্পৰৰী বুলি ধৰক, টেম্পৰৰী। আৰু নন ভলেটাইল মানে কি? এইবিলাক হৈ গ'ল পাৰ্মানেণ্ট, য'ত মেমৰিটো আপুনি PC অফ কৰাৰ পাছতো তাত ডাটাবিলাক থাকি যায়, সেইবিলাকক কয় নন ভলেটাইল। ঠিক আছে, চ' এতিয়া আমাক সুধিছে ইয়াৰ ভিতৰত, এই দি থোৱা অপশ্যনকেইটাৰ ভিতৰত কোনটো এটা ভলেটাইল মেমৰি। ঠিক আছে, কোন প্ৰকাৰৰ মেমৰি? ভলেটাইল বা অস্থায়ী। চ' ইয়াৰ শুদ্ধ উত্তৰ কি হ'ব? অপশ্যন চি, ৰেম। অ'কে, ৰেমৰ ফুল ফৰ্ম কি হয়? ৰেণ্ডম এক্সেছ মেমৰি। ৰমৰ কি হয়? ৰিড অনলি মেমৰি। এতিয়া ৰমটো কেনেকুৱা এটা মেমৰি? এইটো হৈ গ'ল নন ভলেটাইল। ঠিক আছে, অ'কে। পি ৰমৰ ফুল ফৰ্ম কি? আপোনালোকে কমেণ্ট কৰি জনাব। হোৱাট ইজ দ্য ফুল ফৰ্ম অফ ALU? ALUৰ সম্পূৰ্ণ নাম কি সুধিছে, আৰু ইয়াৰ শুদ্ধ উত্তৰ কি হ'ব? এৰিথমেটিক লজিক ইউনিট, অপশ্যন এ। এতিয়া ALUৰ কাম কি হয়? ALUৱে কি কৰে? যিমানবিলাক মেথামেটিকেল অপাৰেশ্যনছ আছে সেইবিলাক ALUটোৱে পাৰফৰ্ম কৰে। হুইচ হাৰ্ডৱেৰ কম্পনেণ্ট কানেক্টছ এ কম্পিউটাৰ টু এ নেটৱৰ্ক। কম্পিউটাৰক নেটৱৰ্কৰ সৈতে সংযোগ কৰা যন্ত্ৰটো কি? এতিয়া চাব, আমি যেতিয়া এটা PC এটা ইণ্টাৰনেট কানেকশ্যন লগাওঁ, ইণ্টাৰনেট কানেকশ্যন লগালে কি হয়? আমি ইণ্টাৰনেটৰ ৱৰ্ল্ডখনৰ লগত কানেক্ট কৰিব পাৰোঁ। এনেকুৱা নহয় যে আমি হেৰিটো লগাই দিলোঁ, ইণ্টাৰনেট কেবুলডাল লগাই দিলোঁ বা ৱাইফাই দি পেলাই কানেক্ট কৰিলোঁ, যেনেকৈ কানেক্ট নকৰোঁ ইণ্টাৰনেটৰ লগত লগালগ সি কাম কৰি গ'ল, তেনেকুৱা নহয়। PCটোৰ ভিতৰত এনেকুৱা এটা কম্পনেণ্ট থাকে যোনটোৱে কি কৰে? আমাৰ PCটোক সেই ইণ্টাৰনেটৰ লগত কানেক্ট কৰিবৰ কাৰণে সহায় কৰে। ঠিক আছে, আৰু সেই কম্পনেণ্টটো কি হয় সুধিছে, আৰু সেইটোৰ নাম হৈ গ'ল NIC। ফুল ফৰ্ম ক'ব গ'লে নেটৱৰ্ক ইণ্টাৰফেচ কাৰ্ড, অপশ্যন বি। ইন MS Word, হুইচ শ্বৰ্টকাট কি ইজ ইউজ টু চেণ্টাৰ এলাইন টেক্সট। এতিয়া চেণ্টাৰ এলাইন মানে কি? চাব, এই যে ওপৰত লিখা আছে এপেক্স বেংক 2026 কম্পিউটাৰ এপ্টিটিউড, এইটো চেণ্টাৰ এলাইন হৈ আছে, মানে কি একদম মাজত আছে। এই চেণ্টাৰ এলাইন কৰিবৰ কাৰণে এটা শ্বৰ্টকাট কি সুধিছে MS Wordত, আৰু ইয়াৰ শুদ্ধ উত্তৰ কি হ'ব? Ctrl+E, অপশ্যন বি। এতিয়া যদি আমাক সোধে লেফ্ট চেণ্টাৰ কৰিবৰ কাৰণে, মানে মই যদি এপেক্সটো এনেকুৱা মানৰ পৰা আহিব বিচাৰোঁ, এইখিনিৰ পৰা, চ' লেফ্ট চেণ্টাৰ কৰিবলৈ হ'লে কি কৰিব লাগিব? Ctrl+L, অ'কে, লেফ্ট।
ৰাইট কৰিবৰ কাৰণে কণ্ট্ৰল প্লাছ আৰ। আৰু এটা আছে জাষ্টিফাই। জাষ্টিফাই মানে কি, এই টেক্সটবিলাক আমি যেতিয়া ৱৰ্ডত লিখোঁ, লিখিলে কি হয়, এটা ৱৰ্ড ছাপ'জ এটা লাইন ছাপ'জ এনেকৈ আহিছে, এইখিনিলৈকে আছে, এটা লাইন ছাপ'জ এইখিনিলৈকে আছে, এটা লাইন ছাপ'জ এইখিনিলৈকে আছে। মই যদি জাষ্টিফাই কৰিব বিচাৰোঁ, মানে গোটেইবিলাকৰ এণ্ডটো যদি সমান কৰিব বিচাৰোঁ, ঠিক আছে, তেতিয়াহ'লে মই কি কৰিব লাগে, জাষ্টিফাই কৰিব লাগে। সেই জাষ্টিফাই কৰিবৰ কাৰণে শ্বৰ্টকাটটো কি হয়, জাষ্টিফাই শ্বৰ্টকাটটো হৈ গ'ল কণ্ট্ৰল প্লাছ জে। Which of the following is not a valid cell address in MS Excel? এতিয়া চেল মানে কি চাব, আমি যেতিয়া MS Excelখন খোলোঁ, তাত এনেকৈ কিছুমান ঘৰ দেখিব, হয়নে? এইটোক কি বুলি কয়, চেল। ঠিক আছে, চেল। এতিয়া সুধিছে সেই চেলবিলাকৰ প্ৰত্যেকটো চেলৰ এটা এটা এড্ৰেছ থাকে, ঠিক আছে। কেনেকৈ থাকে এড্ৰেছটো চাব, ওপৰত এনেকৈ থাকিব A B C এনেকৈ, বা এইফালে থাকিব 1 2 এনেকৈ থাকিব, অ'কে। এই যোনটো ABC আছে, এইটো চাইডে আমাৰ এইবিলাক কি হয়, ৰ'জ, আৰু এইফালে থাকে কি, কলমছ, ঠিক আছে। এতিয়া যেতিয়া ছাপ'জ এই চেলটোৰ কথাই কৈছোঁ, এই চেলটো যদি এড্ৰেছটো চাওঁ, এড্ৰেছটো কেনেকুৱা হ'ব, A1, ঠিক আছে। এতিয়া চাওক অপশ্যনত চাওক, কোনটো এড্ৰেছ নহয় বুলি সুধিছে, ভেলিড চেল এড্ৰেছ নহয় বুলি সুধিছে। চ' আমি যদি চাওঁ, চবতে চাওক, প্ৰথমতে কি থাকিব, এলফাবেটটো থাকিব, তাৰপিছতহে নাম্বাৰটো থাকিব। এইটো অ'কে আছে, এইটো অ'কে আছে, এইটো অ'কে আছে, কিন্তু কোনটো নহয়, অপশ্যন বিটো নহয়, অ'কে। চ' এনেকুৱা প্ৰশ্নবিলাক কৰোঁতে অকণমান সাৱধান হ'ব, কিয়নো ইয়াত কি বুলিছে, নট এ ভেলিড চেল এড্ৰেছ বুলি সুধিছে। আমাৰ পৰীক্ষাত খৰখেদা কৰোঁতে কি হয়, মানে আমি কোনটো হয় বুলি পঢ়ি পেলাই আমি ভুল হেৰিটো টিক কৰি আহোঁ, পাছতহে আমাৰ সেইটো মাইণ্ডত আহে যে এইটো ভুল হ'ল। চ' সেইটো কাৰণে হুইচ ইজ নট বা কোনটো নহয়, এনেকুৱা যদি প্ৰশ্ন আহে, অলপ ভালকৈ লাহে ধীৰে পঢ়িব। What is the default extension for an MS PowerPoint presentation? এতিয়া চাওক, মই যে প্ৰেজেণ্টেশ্যনটো বনালোঁ, বনোৱাৰ পাছত মই কি কৰিছোঁ, ছেভ কৰিছোঁ। ছেভ কৰাৰ পাছত কি হয়, সেই ফাইলৰ নেমৰ পাছত এটা এক্সটেনশ্যন আহে। সেই এক্সটেনশ্যনটো MS PowerPointৰ কি হয় বুলি সুধিছে, .ppt, .pptx, .pdf, .doc। ইয়াৰ শুদ্ধ উত্তৰ কি হ'ব, অপশ্যন বি, .pptx, ঠিক আছে। এতিয়া .pptও হয়, .pptটো কিন্তু এতিয়াৰ নহয়। কেতিয়া আছিলে, যেতিয়া MS Word 97ৰ পৰা 2002 বা 3 মানলৈকে এক্সটেনশ্যনটো .ppt আছিলে, তাৰ পাছৰবিলাক কি আছিলে, .pptx। যিহেতু ইয়াত স্পেচিফিকেলি মেনশ্যন কৰা নাই, সেইটো কাৰণে আমি অপশ্যন বিটো চুজ কৰিছোঁ, প্ৰেজেণ্টটো ধৰিছোঁ আমি, প্ৰেজেণ্ট কোনটো চলি আছে, অ'কে। .pdfটো PDF ফাইলৰ, .docটো সেই তেনেকৈ আমাৰ আগৰ কি হয়, MS Wordৰ যোনবিলাক ফাইল সেইবিলাকৰ। In MS Excel, a formula always start with which symbol? MS Excelৰ যেতিয়া আমি ছাপ'জ এটা ফৰ্মুলা ইউজ কৰিব লাগে, ছাপ'জ মই কৰিলোঁ 1 2 3 4 5, ইহঁতৰ যদি আমি ছাম কৰিব লাগে, তেতিয়া আমি কি কৰিম, ছাম ফৰ্মুলাটো লিখিম, কিন্তু লিখাৰ আগত কোনটো চিম্বল ইউজ কৰিম, শুদ্ধ উত্তৰ কি হ'ব, অপশ্যন চি, ইকুৱেল। মানে এনেকৈ লিখিম, ইকুৱেল ছাম, ঠিক আছে, A1:2 এনেকৈ আৰু কিবা এটা থাকিব, অ'কে। নেক্সট, টু আনডু এন একশ্যন ইন MS Office, হুইচ শ্বৰ্টকাট ইজ ইউজ? আনডু মানে ছাপ'জ আমি কি কৰিব লাগে, এ লিখিছিলোঁ, এইটো মই এতিয়া আঁতৰাই দিব লাগে। আঁতৰাবৰ কাৰণে আমি কোনটো শ্বৰ্টকাট ইউজ কৰিম, সেইটো হৈ গ'ল Ctrl+Z, অপশ্যন বি। হোৱাট ডাজ URL ষ্টেণ্ডছ ফৰ? URLৰ সম্পূৰ্ণ নাম কি? URLৰ সম্পূৰ্ণ নাম হ'ল ইউনিফৰ্ম ৰিচোৰ্চ লোকেটৰ, অপশ্যন এ। হোৱাট ডাজ DNS ডু? DNSে কি কৰে? এতিয়া DNSটো কি হয় চাব, DNSটো মানে কি হয়, ই এটা ডমেইন IP-লে কনভাৰ্ট কৰে, গতিকে অপশ্যন বিটো হ'ব। মই বুজাই দিছোঁ মানে কি, চাব আমি কি কৰোঁ, ব্ৰাউজাৰত গৈ পেলাই কি লিখোঁ, www.google.com এনেকৈ লিখোঁ। এইটো আপুনিহে বুজিলে, কম্পিউটাৰে বুজি নাপায়, সেইটো কাৰণে কম্পিউটাৰে ইয়াক কিহলৈ কনভাৰ্ট কৰি দিব, IP এড্ৰেছলৈ কনভাৰ্ট কৰি দিব। IP এড্ৰেছ ধৰি লওক এনেকৈ 142.250.90 এনেকৈ কিবা এটা নাম্বাৰলৈ কনভাৰ্ট কৰি দিব। চ' এইটোকে কি কয়, IP এড্ৰেছ। আৰু এই কনভাৰ্জনটো কোনে কৰে, সেই DNSে কৰে। আৰু এই DNSৰ ফুল ফৰ্মটো কি হয়,
DNSৰ ফুল ফৰ্মটো হৈ গ'ল ডমেইন নেম সিস্টেম A firewall in a computer is used for কম্পিউটাৰত ফায়াৰৱালৰ কিহৰ বাবে ব্যৱহাৰ কৰা হয় এটা চাব ফায়াৰৱালটো কেনেকুৱা হয় গেট বুলি ধৰি লওক এখন গেট এটা মানুহৰ ঘৰত গেট এখন কিহৰ কাৰণে থাকে সিকিউৰিটিৰ কাৰণে থাকে সো কম্পিউটাৰটো ফায়াৰৱালটো কিহৰ কাৰণে থাকে ফৰ সিকিউৰিটি পাৰপজ অপচন বি মানে সাপোজ আপোনাৰ পিচিটো ইন্টাৰনেটৰ লগত কানেক্ট হৈ আছে এটা কি হ'ব বহুতে ইন্টাৰনেটত যেতিয়া কানেকশ্যন হৈ থাকে সদায় কি কৰি থাকে এটেক কৰিবলৈ ট্ৰাই কৰি থাকে আপোনাৰ পিচিটো এক্সেছ কৰিবলৈ ট্ৰাই কৰি থাকে বহুতে ওকে সেই এটেকবিলাক নহবৰ কাৰণে আমাক কোনে হেল্প কৰে এণ্টাৰ কৰিব নিদিবৰ কাৰণে বা হেল্প কৰিবৰ কাৰণে কোনে হেল্প কৰে ফায়াৰৱালে হেল্প কৰে ওকে প্ৰত্যেকটো পিচিতে এটা ডিফল্ট ফায়াৰৱাল থাকে which protocol is used to send an email পঠিয়াবলৈ কোনটো প্ৰটোকল ব্যৱহাৰ কৰা হয় FTP HTTP SMTP নে IP ইয়াৰ শুদ্ধ উত্তৰ কি হ'ব অপচন সি SMTP প্ৰটোকল ওকে আৰু এই SMTPৰ ফুল ফৰ্ম কি হয় কমেন্ট কৰি জনাব What is spam in the context of email ইমেইলৰ ক্ষেত্ৰত স্পেম মানে কি সো এতিয়া চাব যেতিয়া আমি ইমেইলটো খোলো ইমেইলত আপোনালোকে যদি চাই কি দেখিব এনেকৈ সেন্ড দেখিব আউটবক্স হয়নে ড্ৰাফট এনেকৈ দেখিব আৰু লাষ্টতে দেখিব স্পেম এই স্পেমত কি সোমাই থাকে সুধিছে আমাক স্পেমত যোনবিলাক আনসলিচিটেড বা জাংক মেইল সেইবিলাক ক'ত আহি সোমাই এই স্পেম ফোল্ডাৰত সোমাই যায় ওকে অপচন সি Which of the following is an open source operating system? এটা open source operating system তলৰ কোনটো খুলিছে Windows 10, Mac OS, Linux নে iOS এটা চাব open source মানে এনেকুৱা ধৰি লওক ফ্ৰী নহয় বস্তুটো কিনিব লাগিব Windows যদি আমি অৰিজিনালি Windows যদি আমি পিসিত বা ল্যাপটপত ইনষ্টল কৰিব যাওঁ তেলে আমি পইচা দিব লাগিব open source নহয় সো ইয়াত কোনটো হয় খুলিছে আৰু হেতু হ'ব কি হয় অপচন সি Linux ওকে What is the binary of decimal 10? এতিয়া যিকোনো এটা decimal number binary convert কৰিবৰ কাৰণে আমি কেনেকৈ কৰিম চাব decimal numberটো লম তাক 2 এ হৰণ কৰি দিম কেইবাৰ যাব 5 বাৰ ঠিক আছে ৰিমাইন্ডাৰ কিমান থাকিল ৰিমাইন্ডাৰ থাকিল 0 ঠিক আছে আকৌ এই 5 টোক আমি কি কৰিম 2 এ হৰণ কৰি দিম 2 এ হৰণ কৰি দিলে কেইবাৰ যাব পাছত 2 2 গুণ 4 সো মানে 2 বাৰ যাব ৰিমাইন্ডাৰ বাকি কিমান থাকি গল 1 এতিয়া আমি কি কৰিম আকৌ এই 2 টোক 2 এ হৰণ কৰি দিম 2 যদি 2 এ হৰণ কৰি দিও কিমান বাৰ যাব এবাৰ ৰিমাইন্ডাৰ কিমান থাকিব ৰিমাইন্ডাৰ থাকিব 0 আকৌ এই 1 টোক যদি মই 2 এ হৰণ কৰি দিও কি হ'ব এবাৰো না যায় মানে 0 0 মানে ৰিমাইন্ডাৰ কিমান থাকিব এবাৰ হয়নে সো এতিয়া আমি কি কৰিম তলৰ পৰা ওপৰলৈ লিখি যাম কেনেকৈ লিখিম from left to right মানে এইফালৰ পৰা স্টাৰ্ট কৰিম 1 0 1 0 সো কোনটো হ'ব অপচন বি ঠিক আছে এনেকৈ কৰিব পাৰে নহলে কেনেকৈ কৰিব চাব আপোনালোকে এটো লিখি দিব 2 to the power 0 2 to the power 1 2 to the power 2 2 to the power 3 এনেকৈ গৈ থাকিব ঠিক আছে সো এতিয়া 2 to the power 0 মানে কিমান 1 2 to the power 1 মানে 2 2 স্কয়াৰ মানে 4 2 কিউব মানে 8 এটা চাব আমাৰ এই প্লেস গিটা যোনগিটা প্লেসত আমি যোনগিটা প্লেস আমি যোগ কৰি 10 হ'ব সেইগিটাত 1 লিখিম আৰু বাকি গিটাত কি কৰিম 0 লিখি দিম এটা চাব 8 আৰু 2 যদি আমি যোগ কৰো 10 পাম নহয় হেতু কাৰণে ইয়াত 1 আৰু 1 লিখিম বাকি গিটা আমি 0 0 লিখিম এনেকেও আমি ডেসিমেল নাম্বাৰ এটা বাইনাৰীলে কনভাৰ্ট কৰিব পাৰো ঠিক আছে যিকোনো নাম্বাৰ 16 দিয়ক 18 দিয়ক 16 কৰিলে 2 কিউবৰ পাছত কি আহিব আকৌ 2 to the power 4 2 to the power 4 মানে কিমান 16 হয়নে সো তিলে 16 ৰ ডেসিমেল নাম্বাৰ কিমান হ'ব 1 0 0 0 0 এটো কিহৰ হয় 16 ৰ এটো কিহৰ হয় 10 ৰ বুজি পালে GUI stands for GUI মানে কি হয় গ্ৰাফিক্যাল ইউজাৰ ইন্টাৰফেস অপচন বি এতিয়া এই যোনটো GUI আছে GUI ৰ কাম কি হেতু আমি চাও আহক
GUI যোনটো আমাৰ গ্ৰাফিকেল ইউজাৰ ইণ্টাৰফেচ হয় সেইটোৱে কি কৰে আমাৰ যোনবিলাক মানে ধৰক আইকনছ আমি এতিয়া লেপটপটা বা ডেস্কটপটো যেতিয়া খোলাম তাত কি দেখোঁ আইকনছবিলাক দেখোঁ বা এনেকুৱা কিছুমান গ্ৰাফিকেল যোনবিলাক বস্তু দেখোঁ সেইবিলাক এই GUI-টোৱে কি কৰে প্ৰচেছ কৰে চিম্পলি সেইটোৱে বুজি থওঁ হুইচ কি ইজ ইউজ টু ৰিফ্ৰেছ এ ৱেব পেজ অৰ এ ডেস্কটপ আমি যে কৈ থাকোঁ ৰিফ্ৰেছ কৰ সেই ৰিফ্ৰেছটো কেনেকৈ কৰোঁ শ্বৰ্টকাটটো কি সুধিছে F5 অপশ্যন বি দ্য ফাৰ্ষ্ট পেজ অফ এ ৱেবছাইট ইজ কল এটা ৱেবছাইটৰ যোনটো প্ৰথম পেজ সেইটো কি বুলি কোৱা হয় এতিয়া আমি গুগল খুলিলে কি হয় গুগলটোহে প্ৰথম দেখে তাত কি চাৰ্চ কৰিছে সেইবিলাকতো নাহে চ' সেই যোনটো হোম প্ৰথম পেজ সেইটো কি বুলি কয় হোম পেজ অপশ্যন চি stealing sensitive info by masquerading as a trustworthy entity is কি কৈছে ভুৱা পৰিচয়ে তথ্য চুৰি কৰা কি বুলি কোৱা হয় ঠিক আছে মই যে কৈছিলোঁ অকণমান আগত যে ফায়াৰৱাল এটাই কি কৰে আমাৰ চিষ্টেমত এণ্ট্ৰি হ'ব নিদিয়ে সেই ফায়াৰৱালটোৱে প্ৰটেক্ট কৰে চ' চাওক এই ফায়াৰৱালে এনেকুৱা বস্তুবোৰৰ পৰাই প্ৰটেক্ট কৰে আৰু এই যোনটো ভুৱা পৰিচয় ছাপ'জ আপোনাৰ এটা ইমেইল আছে ইমেইলটো মই ছাপ'জ কিছুমান ভুল ৰং আপুনি হয় বুলি মই যদি কি কৰোঁ ইমেইলটো লগ ইন কৰিব বিচাৰোঁ সেইটোক কি কয় বুলি সুধিছে আৰু ইয়াৰ শুদ্ধ উত্তৰ কি হ'ব ফিচিং অপশ্যন বি ঠিক আছে তেনেকৈ স্পুফিঙো আছে স্পুফিংটো কি হয় সেইটো এটা বেলেগ এটা বস্তু পাছত ক'ম ফুল ফৰ্ম অফ PDF ইজ PDFৰ ফুল ফৰ্ম কি PDFৰ ফুল ফৰ্ম হৈ গ'ল পোৰ্টেবল ডকুমেণ্ট ফৰ্মেট অপশ্যন বি Which of the following is a cloud storage device? Cloud storage মানে কি এটা হাৰ্ডৱেৰ নাই কিন্তু আপোনালোকে বস্তু ষ্ট'ৰ কৰি থ'ব পাৰে যেনেকৈ গুগল ফটোজ হয়নে ক্লাউড ষ্ট'ৰেজটো ইয়াৰ ভিতৰত কোন অপশ্যনত দি থোৱাৰ ভিতৰত কোনটো হয় সুধিছে গুগল ড্ৰাইভ অপশ্যন বি হোৱাট ইজ দ্য ফুল ফৰ্ম অফ www ফুল ফৰ্ম কি হয় সুধিছে ইয়াৰ ফুল ফৰ্ম হ'ব ৱৰ্ল্ড ৱাইড ৱেব অপশ্যন কোনটো হ'ব অপশ্যন বি এই www-টো কেতিয়া ইনভেণ্ট হৈছিল আৰু কোনে ইনভেণ্ট কৰিছিল এইটো চাব এই www-টো ইনভেণ্ট কৰিছিল টিম বাৰ্নাৰ্ছ লি কেতিয়া 1989 ঠিক আছে নেক্সট হুইচ কি ইজ ইউজ টু কেঞ্চেল এন অনগয়িং প্ৰচেছ কেঞ্চেল এন অনগয়িং প্ৰচেছ মানে কি এই PPT-টো মই এতিয়া ৰেকৰ্ড কৰি আছোঁ এইটো যদি মই মানে ফুল স্ক্ৰীনৰ পৰা আঁতৰাই দিব লাগে তেতিয়াহ'লে মই কি কৰিম কোনটো শ্বৰ্টকাট ইউজ কৰিম কীবৰ্ড কোনটো কি ইউজ কৰিম সুধিছে আৰু সেইটো কি হ'ব এস্কেপ অপশ্যন বি এ বাইট ইজ ইকুৱেল টু এটা বাইট কিমান বিটৰ সমান হয় সুধিছে আৰু সেইটো কি হ'ব সেইটো হ'ব অপশ্যন বি 8 বিটছ What is the keyboard shortcut for print? Print কৰিবৰ বাবে কীবৰ্ডৰ শ্বৰ্টকাট কি সুধিছে এই শ্বৰ্টকাটবিলাক বহুত ইম্পৰ্টেণ্ট হয় এক্সামত সুধি থাকে চবৰে শ্বৰ্টকাটবিলাক আৰু ইয়াৰ অপশ্যন কি হ'ব কণ্ট্ৰল P যিকোনো এটা ডকুমেণ্ট আমি উলিয়াই যদি কণ্ট্ৰল P প্ৰেছ কৰোঁ তেতিয়াহ'লে কি আহিব আমাৰ প্ৰিণ্ট কৰিবৰ পৰা অপশ্যনটো আহিব Who is known as father of modern computer? আধুনিক কম্পিউটাৰৰ পিতৃ কোন সুধিছে আৰু তেখেতৰ নাম কি হ'ল এলেন টিউৰিং অপশ্যন B. Which software is used to create spreadsheets? Spreadsheets তৈয়াৰ কৰিবলৈ কোনটো ছফ্টৱেৰ ব্যৱহাৰ কৰা হয় MS Word, MS PowerPoint, MS Excel, MS Access চাওক যোনটো স্প্ৰেডশ্বীট ব্যৱহাৰ কৰিবৰ কাৰণে ব্যৱহাৰ কৰা হয় সেইটো হৈ গ'ল কি MS Excel অ'কে অপশ্যন চি আৰু এই MS Accessটো কি হয় এইটো এটা ডাটাবেছ মেনেজমেণ্ট চিষ্টেমৰ কাৰণে ইউজ কৰে অ'কে DBMS হোৱাট ইজ দ্য ফুল ফৰ্ম অফ ৱাইফাই এইটো এক্সামত সোধে এই প্ৰশ্নটো ইম্পৰ্টেণ্ট হয় অ'কে ৱাইফাই ফুল ফৰ্মটো হ'ল ৱায়াৰলেছ ফিডেলিটি অপশ্যন বি চ' এইখিনি আছিলে আজি কম্পিউটাৰ এপ্টিটিউডৰ প্ৰশ্নসমূহ ইয়াৰ ভিতৰত আপোনালোকৰ কিমানটা প্ৰশ্ন শুদ্ধ হ'ল কমেণ্ট কৰি জনাব যদিহে ভিডিঅ'টো ভাল লাগিছে লাইক কৰি দিব শ্বেয়াৰ কৰি দিব আৰু যদি কিবা ডাউটো আছে কমেণ্ট কৰিব আৰু চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব ধন্যবাদ